হেল্ল' এভৰিৱান, এয়া চাওক, মই ভাবিলোঁ আজি অকণমান বিলাহীৰ টক বনাওঁ, সেয়েহে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এয়া চাওক, মই মিডিয়াম চাইজৰ বিলাহী লৈছোঁ 4টা, আৰু এইদৰে কেঁচা জলকীয়া 6টা লৈছোঁ, ফালি লৈছোঁ মাজেৰে, আৰু এইদৰে পিঁয়াজ সৰু চাইজৰ এটা পিঁয়াজ দিছোঁ আৰু সৰু সৰুকৈ কাটি দিছোঁ, আৰু 6 ফুটামান নহৰু দিছোঁ আৰু কাটি লৈছোঁ। আৰু ইয়াতে দিছোঁ কাজু কেইটামান, খিচমিচ কেইটামান। বলকচোন আমি ষ্টাৰ্ট কৰোঁ বনোৱা। লগতে দি দিলোঁ কেঁচা জলকীয়া কেইটাৰ, এইদৰে অকণমান ভাজি ল'ম, আৰু লগতে দি দিলোঁ বিলাহীখিনি। এইদৰে চাওক, ভালদৰে লৰাই ভাজি ল'ম। চাওক, মই ধুনীয়াকৈ কাজু বাদামকেইটা দি দিছোঁ, যেন বিলাহীৰ লগত কাজু বাদামকেইটাও ধুনীয়াকৈ সিজে। কিন্তু মই খিচমিচকেইটা দিয়া নাই, কাৰণ খিচমিচকেইটা দিয়াৰ লগে লগে মানে সিজি যাব, সেইকাৰণে মই পিছতে দিম। সেইদৰে অকণমান সময় অকণমান মই ইয়াতে জিৰাৰ গুড়ি, অকণমান ধনিয়াৰ গুড়ি দি দিছোঁ, লগতে নিমখ আৰু হালধিও দি দিছোঁ, আৰু লগতে খিচমিচ কেইটাও পেলাই দিলোঁ। এতিয়া ভালদৰে ভাজি ল'ম। আৰু আজি যিহেতু আমাৰ ঘৰত ইয়াতে মই দিছোঁ অকণমান ধনিয়াৰ গুড়ি, অকণমান জিৰাৰ গুড়ি, লগতে হালধি আৰু নিমখ অকণমান দিছোঁ। আৰু যিহেতু আমাৰ ঘৰত আজি গুড় নাই, মই চেনিৰে বনাম। গুড় দিলে বেছি টেষ্ট হয়, কিন্তু আজি গুড় নাই আৰু খাবৰো মন গৈছে। গুড় আনিবৰ কাৰণে ৰৈ থাকিব নোৱাৰি, গতিকে চেনি দিলেও হ'ব। আৰু এয়া চাওক, মই চেনি দি দিলোঁ। সোৱাদ অনুযায়ী চেনিটো দিব আপোনালোকে। মই অকণমান মিঠা জ্বলা হ'লে খাব ভাল লাগে, সেইকাৰণে মই অকণমান দি দিছোঁ চেনি। আৰু এয়া চাওক, মোৰ বিলাহীৰ টককণ ৰেডি হৈ গ'ল। একদম দেখিবলৈ ধুনীয়া হৈছে। এতিয়া খোৱাৰহে কথা আৰু। এতিয়ালৈ বাই বাই।